মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ টেলেণ্ট চাৰ্চ পৰীক্ষালৈ বেছি দিন নাই। পৰীক্ষা আহিলে তোমালোকৰ 1 ডিচেম্বৰ তাৰিখে পৰীক্ষা, মাজত মাত্ৰ 2 দিন আছে। এইকেইদিন পৰীক্ষাৰ কাৰণে ভালদৰে পঢ়া। এতিয়া বহুতে পঢ়িবৰ কাৰণে নোটছে পোৱা নাই, কি পঢ়িম কি নপঢ়িম তেনেকুৱা হৈ আছে। চিন্তা কৰিব নালাগে, আমাৰ ক্লাছৰ জৰিয়তে পাৰিবা। আৰু এটা কথা মই জনাব বিচাৰো যে তোমালোকে এনেকৈ ভিডিঅ' চাই কেনে এতিয়া চোৱাতকৈ তোমালোকে নোটছখিনি পাই যোৱা, তেতিয়াহ'লে বেছি সুবিধা হ'ব। আৰু সেইবাবে নোটছ প্ৰস্তুত কৰা হৈছে। 9ৰ কাৰণতে একেবাৰে ই-বুক প্ৰস্তুত কৰা হৈছে, য'ত তোমালোকে 49 টকা প্ৰাইচ। বৰ্তমান তোমালোকৰ যিটো সময় নাই, একেবাৰে কমাই দিয়া হৈছে। মাত্ৰ 35 টকাতে তোমালোকে ই-বুকখন লাভ কৰিব পাৰিবা। ধুনীয়াকে তোমালোকে উলিয়াই পঢ়িব পাৰিবা। ভিডিঅ'ত তোমালোকে ধৰা হ'ল 5 মিনিটত যদি তোমালোকে 2টা বা 10টা ধৰা প্ৰশ্ন মনত ৰাখিলা, কিন্তু তোমালোকে যেতিয়া ই-বুকখন ল'বা 5 মিনিট তোমালোকে 50টাও মনত ৰাখিব পাৰিবা। ঠিক আছে, জাষ্ট পঢ়ি গ'লে হ'ল। গতিকে তোমালোকে ল'ব পাৰিবা। আৰু ক্লাছ 8ৰ কাৰণেও ই-বুক 8ৰ কাৰণে PDF আছে। PDF বিলাক ল'ব পাৰিবা মাত্ৰ 25 টকা। ঠিক আছে, 25 টকা এতিয়া 20 টকা কৰি দিয়া হৈছে। 20 টকাতে তোমালোকে ল'ব পাৰিবা। ঠিক আছে, যিসকল ছাত্ৰ-ছাত্ৰী 8 আৰু 9 আছে, তোমালোকে জাষ্ট SMS কৰা যে মোক ক্লাছ 9ৰ ই-বুকখন লাগে, মোক ক্লাছ 8ৰ PDF লাগে। তেনেকুৱা দিয়াৰ লগে লগে মই লগে লগে তোমালোকক দি দিম। ঠিক আছে, জাষ্ট তোমালোক QR কোড এটা পঠিয়াই দিয়া হ'ব, তাতে জাষ্ট পেমেণ্টটো কৰিলে হ'ল। তেতিয়া সুবিধা হ'ব। আৰু এতিয়া আমি প্ৰশ্নলৈ আহিছো। 1 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য প্লুৰেল অফ দ্য ৱৰ্ড চাইল্ড। চাইল্ডৰ প্লুৰেল কি আছে? লগতে কুৱেশ্যন পেপাৰ বিলাকো দি দিম হা। ই-বুকখনতো আছে। এনেকুৱা প্ৰশ্ন আহিছিল দেই, যোৱা বছৰ আমি যি চাওঁ তেনে এনেকুৱা প্ৰশ্ন আহিছিল। চাইল্ডৰ যিটো প্লুৰেল ফৰ্ম, অৰ্থাৎ এটা চাইল্ড মানে এজন শিশু, বহুত শিশুক কি বুলি কোৱা হয়, তেতিয়া চিলড্ৰেন হ'ব, যিটো আমাৰ চিটো শুদ্ধ উত্তৰ। বা এনেকুৱা নোটছ বিলাক পাই যাব। নেক্সট ছিল হোৱাট ইজ দ্য প্লুৰেল অফ দ্য ৱৰ্ড টুথ। টুথ মানে দাঁতৰ। আমি যদি বহুত দাঁতক আমি কি বুলি কওঁ, ইয়াৰে যদি এনচাৰটো হ'ব ডি টু টিথ হ'ব। 3 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য প্লুৰেল অফ দ্য ৱৰ্ড ফুট। ফুটৰ প্লুৰেলটো কি হ'ব? ফিট হ'ব। ঠিক আছে, 4 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য প্লুৰেল অফ দ্য ৱৰ্ড মেন। মেনৰ যিটো প্লুৰেল আছে সেইটো মেন হ'ব, MEN, মেন। 5 নম্বৰটো হৈছে হোৱাট ইজ দ্য প্লুৰেল অফ দ্য ৱৰ্ড ওমেন। ওমেনৰ প্লুৰেল ফৰ্মটো যদি চাওঁ তেতিয়াহ'লে এই যিটো ওমেনটোত যি আছে লাষ্টত, সেইটো তাত কি হ'ব? ই কৰি দিলে হ'ল, ওমেন হ'ব। ঠিক আছে, MEN। হোৱাট ইজ দ্য প্লুৰেল অফ দ্য ৱৰ্ড মাউচ। মাউচৰ প্লুৰেল ফৰ্মটো কি হ'ব? মাইচ হ'ব। এনেকুৱা প্ৰশ্ন আহে দেই, মাইচটো বেছিকে আহে। হোৱাট ইজ দ্য প্লুৰেল অফ দ্য ৱৰ্ড ডিয়াৰ। ডিয়াৰৰ যিটো আমি প্লুৰেল ফৰ্মটো একে থাকে। ঠিক আছে, গতিকে এইটো মনত ৰাখিবা, ডিয়াৰ চিপ এইবিলাকৰ একে থাকে। নেক্সট হৈছে হোৱাট ইজ দ্য প্লুৰেল অফ দ্য ৱৰ্ড ফিছ। ফিছৰো প্লুৰেল ফৰ্ম একে থাকে, ফিছ থাকে, গতিকে সেইকাৰণে একে থকাও দি দিয়ে। নেক্সট হ'ল হোৱাট ইজ দ্য প্লুৰেল অফ দ্য ৱৰ্ড গোছ। গোছৰ কি হ'ব? GEE হ'ব। ঠিক আছে, গিজ হ'ব, GEE হ'ব, য'ত OW আছে তাত EE হ'ব। হোৱাট ইজ দ্য প্লুৰেল অফ দ্য ৱৰ্ড পাৰ্চন। পাৰ্চনৰ যিটো প্লুৰেল ফৰ্মটো কি হ'ব? পিপুল। ঠিক আছে, আমি বহুত মানুহ, এজন মানুহক পাৰ্চন বুলি কওঁ, বহুত মানুহ থাকিলে পিপুল বুলি কওঁ। হোৱাট ইজ দ্য প্লুৰেল অফ দ্য ৱৰ্ড চিপ। চিপৰো একে থাকে, মই কৈছো তোমালোকক চিপটোৰ চিপ হৈয়ে থাকিব। নেক্সট হ'ল হোৱাট ইজ দ্য প্লুৰেল অফ দ্য অক্স। অক্সৰ প্লুৰেল ফৰ্মটো কি হ'ব? EN বহাই দিলে, OXEN, অক্সেন। হোৱাট ইজ দ্য প্লুৰেল অফ দ্য চাইল্ডহুড। চাইল্ডহুডৰ প্লুৰেল ফৰ্ম কি হ'ব? চাইল্ডহুডছ, S এটা লগাই দিলে হ'ল। ছাত্ৰ-ছাত্ৰীসকল বাকীখিনি তোমালোকক ই-বুকখনতে চাই ল'ব পাৰিবা। আৰু মই ভিডিঅ' আনি থাকিম, তোমালোকে চিন্তা কৰিব নালাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, তেনেকুৱাকৈ পঢ়িলে বেছি ভাল হয়।